Hello everyone and welcome back to Math Bolt Master. So, ami ajir lecture tot partial fractions continue rakhim. Last lectures tot ami partial fractions ki hoy tar bikhoy bhaldore bujilu. To ketaman numerical problems o korilu. So quickly eta review koribo karne previous knowledge to ami ki korim eta problem mere arambho koru ajir lecture to. To yate amak eta fraction dia ase. Etu ki dhoroner fraction hoy etu hoise eta rational fraction jot numerator to এটা rational function আছে আৰু denominator এটা rational function বা আমি polynomial বুলি কওঁ তো numerator denominator both এটা polynomial আছে তো এইটোক আমি ৰিজলভ কৰি পেলাই partial fractionsত আমি ভাঙিব লাগিব ঠিক আছে তো আৰম্ভ কৰো না আৰম্ভ কৰাৰ আগতে আমি ফাৰ্স্ট স্টেপ কি ফাৰ্স্ট স্টেপত চাব লাগিব যে numerator যোনটো x ৰ পাৱাৰ হয় হেতু denominator x ৰ হাইয়েষ্ট পাৱাৰত কৈ সৰু হয় নে নহয় এটো যদি আমি numerator হাইয়েষ্ট পাৱাৰটো কি হৈছে 2 আৰু denominator highest power to ইয়াতে আকৌ x squared plus 2 multiply হৈছে x squared plus 3 দুইটাক যেতিয়া আমি multiply কৰি দিম তেতিয়া আমি কি পাম x raised to the power 4 এটা তো আহিবই যোনটো x ৰ highest power 4 হৈ যাব তো since 2 যোনটো হৈছে numerator highest power of x হেতু 4 তকৈ সৰু তো আমাৰ ঠিকে আছে তেনেহলে আমাৰ step 1 to ফাইন এটা step 2 যাব লাগিব step 2 কি আছিল step 2 চাব লাগে যে denominator to factorize হৈ আছে নে নাই হৈ আছে দুটা factor আছে x square plus 2 আৰু আনটো ফেক্টৰ হৈছে x square plus 3 ঠিক আছে এটা স্টেপ 3 যাবলৈ যোৱাৰ আগতে ইয়াতে এটা প্ৰবলেম এটা হৈছে জেনাৰেলি আমাৰ পাৰ্শিয়াল ফ্ৰেকশনত x square নাথাকিল আমি যিমান প্ৰবলেম কৰিছো আৰু চাইছা x plus 1 divided by x plus 2 multiplied to x plus 3 এইটো ফৰ্মেটত আছিল তো ইয়াতে কিন্তু x ৰ জায়গাত কি আছে x square আছে তো কি কৰিম আমি ইয়াতে এটা assumption কৰিম ইয়াতে assumption লম যে let x squared equals to এটা বেলেগ এটা ভেৰিয়েবল লৈ লৈছো y such that যদি আমি এটো লৈ লওঁ তেতিয়া আমাৰ কি আমাৰ ৰেশনাল ফ্ৰেকশনটো কি হৈ যাব the such that x squared plus 1 divided by x squared plus 2 multiplied to x squared plus 3 তো এটো ইকুৱেল হৈ যাব এতিয়া x ৰ জায়গাত x square ৰ জায়গাত y পুট কৰি দিলে হ'ল তো আমি পাম y plus 1 divided by y plus 2 multiplied to y plus 3 ঠিক আছে তো এতিয়া এটা simplified ফৰ্মত আহি গল তো এটোক আমি দি দিম number 1 এতিয়া আমি assumption কৰিম so let y plus 1 divided by আমি এটো লম সেকেন্ড যোনটো আমাৰ ফ্ৰেকশন টো আছে হেতু লম y divided by y plus 2 into y plus 3 এটোক আমি এতিয়া partial fractionত ভাগি দিম তো এত দুটা partial fraction আহিব প্ৰথমটো লম a divided by y plus 2 আৰু second partial fraction to লম b divided by y plus 3 দুটা partial fraction কেলে আহিছে কাৰণ আমাৰ দুটা ফেক্টৰ আছে y plus 2 আৰু y plus 3 এটোক আমি নম্বৰ 2 দি দিও ঠিক আছে সলভ কৰিব কাৰণে কি কৰিম থ্ৰু আউট মানে গুটেই ইকুৱেশ্যন নম্বৰ 2 টোক আমি মাল্টিপ্লাই কৰি দিম y plus 2 আৰু y plus 3 তেতিয়া লেফট হ্যান্ড সাইডে কি থাকিব অকল নিউমাৰেটৰ পাৰ্টটো থাকি যাব y plus 1 এফালে এতিয়া ৰাইট হ্যান্ড সাইডত y plus 2 into y plus 3 এটো গুটিটোক মাল্টিপ্লাই কৰিব লাগিব এই দুটা টাৰ্মৰ লগত তো ফাৰ্স্ট ফ্ৰেকশনৰ লগত যদি মাল্টিপ্লাই কৰো ডিনোমিনেটৰ y plus 2 আৰু y plus 2 যোনটো আমি লৈছো মাল্টিপ্লাই কৰিছো y plus 2 into y plus 3 এটো কেনসেল আউট হৈ যাব তো থাকিল কি y plus 3 থাকি গল আৰু এটো মাল্টিপ্লাই হৈ থাকিব a লগত সিমিলাৰলি সেকেন্ড টাৰ্মত যদি চাও y plus 3 টো কেনসেল হৈ যাব তো y plus 2 থাকি যাব আৰু এটো মাল্টিপ্লাই হৈ থাকিব b লগত ফাইন ঠিক আছে এতিয়া আমি a আৰু b এর ভ্যালু উলাম তো a এর ভ্যালু উলাবৰ কাৰণে আমি কি কৰিম b পাৰ্টটোক গুছাব লাগিব তাৰ মানে ইয়াতে y এর ভ্যালু এনেকা এটা ভ্যালু লম তো y ইকুৱেলছ টু যদি নেগেটিভ 2 লওঁ তেনেহলে এই b যোনটো b into y plus 2 আছে গুটেই পাৰ্টটো নাইকিয়া হৈ যাব কাৰণ y জায়গাত -2 পুট কৰি দিয়াৰ লগে লগে -2 plus 2 হৈ গল 0 সো 0 into b to 0 হৈ গল ঠিক আছে তো এতিয়া আমি কি কৰিম গুটেই এক্সপ্ৰেছনটোত তো এটোক আমি 3 বুলি নাম দি দিও তো গুটেই 3 নম্বৰ এক্সপ্ৰেছনটো যত যত y আছে তাতে আমি -2 পুট কৰি দিম তো আমাৰ লেফট হ্যান্ড সাইডে থাকিব -2 plus 1 ইফালে ৰাইট হ্যান্ড সাইডে থাকিব -2 plus 3 into a plus -2 plus 2 into b ঠিক আছে তো -2 plus 1 হৈ গল আমাৰ -1 ইফালে -2 plus 3 হৈ গল +1 তো +1 into a simply a হৈ গল আৰু ইফালে -2 plus 2 এটো 0 হৈ গল 0 into b লিখিলাম নাই তাৰ মানে a এর ভ্যালু কি হৈ গল আমাৰ -1 আহি গল ঠিক আছে এটা a ভ্যালু আহি গল এতিয়া আমি নেক্সট b এর ভ্যালু তুলাম তো b ভ্যালু উলাবলৈ কাৰণে কি কৰিব লাগিব a পাৰ্টটোক 0 কৰিব লাগিব তো তেনেহলে আমি কি লম y equals to -3 লম সো -3 ললে আমাৰ আহিব -3 plus 1 তো যত যত y আছে তাতে আমি -3 ৰে ৰিপ্লেস কৰি দিছো ইফালে ৰাইট হ্যান্ড সাইডত -3 plus 3 into a plus ইফালে y plus 2 আছে তো এটো দিম আমি -3 plus 2 into b
তো লেফট হেণ্ড ছাইডত আমি পাম -2 আৰু ইফালে 0 ইনটু a প্লাছ -3 প্লাছ 2 মানে হৈ গ'ল -1 ইনটু b তো আমি ফাইনেলি কি পালোঁ -2 ইকুৱেলছ টু -b তো নেগেটিভ নেগেটিভ বোথ ছাইডছ কেঞ্চেল কৰি পেলাই আকৌ ৰিৰাইট কৰি দিওঁ ইকুৱেশ্যনটো হৈ যাব আমাৰ b ইকুৱেলছ টু 2 তো তেনেহ'লে আমি b ভেলু পাই গ'লোঁ তো a ভেলু পালোঁ -1 b ভেলু পালোঁ আমি +2 তো আমি এতিয়া এইটো নম্বৰ 2ত ৰিপ্লেচ কৰি দিম তো নম্বৰ 2 আমাৰ হৈ যাব নম্বৰ 2 তো আমাৰ আছে ইকুৱেশ্যনটো y আমাৰ এক্সপ্ৰেশ্যনটো দি আছে y + 1 ডিভাইডেড বাই y + 2 ইনটু y + 3 ইফালে a ভেলু আহিছে -1 তো আমি পাম -1 ডিভাইডেড বাই y + 2 প্লাছ b ভেলু আহিছে আমাৰ +2 তো 2 ডিভাইডেড বাই y + 3 ঠিক আছে এতিয়া এইটোতো পাই গ'লো পাৰ্চিয়েল ফ্ৰেকশ্যনত বাট আমাৰতো ফাইনেল আনচাৰ 1টোহে হ'ব তো ফাইনেলি য'ত y আছে ফাইনেলি আমি x স্কুৱেৰেদি ৰিপ্লেচ কৰি দিম তো 1ৰ ভেলু আমি পাই যাম তো 1 হ'ব আমাৰ x স্কুৱেৰ্ড + 1 divided by x squared plus 2 multiplied to x squared plus 3 তো য'ত y আছে এইটো আমি আকৌ x স্কুৱেৰেদি ৰিপ্লেচ কৰি দিওঁ পজিটিভটো প্ৰথমতে লিখোঁ তাৰমানে ছেকেণ্ড টাৰ্মটো প্ৰথমতে লিখিলোঁ 2 ডিভাইডেড বাই y + 3 টো ফাৰ্ষ্টত লিখিলে হ'ব 2 ডিভাইডেড বাই x স্কুৱেৰ্ড + 3 আৰু যোনটো ফাৰ্ষ্ট টাৰ্মটো আমি পাইছোঁ সেইটো ছেকেণ্ডত লিখি দিম তো এইটো হ'ব আমাৰ -1 ডিভাইডেড বাই x স্কুৱেৰ্ড + 2 এইটোৱে হৈছে আমাৰ ফাইনেল ভেলু তো আমাৰ যোনটো ৰেচনেল এক্সপ্ৰেশ্যনটো দিয়া আছিল x স্কুৱেৰ্ড + 1 ডিভাইডেড বাই x স্কুৱেৰ্ড + 2 ইনটু x স্কুৱেৰ্ড + 3 তো সেইটো পাৰ্চিয়েল ফ্ৰেকশ্যন দুটা পাৰ্চিয়েল ফ্ৰেকশ্যনত আমি ভাঙি দিলোঁ তো এটা পাৰ্চিয়েল ফ্ৰেকশ্যন হৈছে 2 ডিভাইডেড বাই x স্কুৱেৰ্ড + 3 আৰু আনটো হৈছে -1 ডিভাইডেড বাই x স্কুৱেৰ্ড + 2 ঠিক আছে এতিয়া আহি যাওঁ ছেকেণ্ড প্ৰব্লেমটোলৈ তো এতিয়া ছেকেণ্ড প্ৰব্লেমটোত আৰু ফাৰ্ষ্ট প্ৰব্লেমটোত এটা হিউজ ডিফাৰেঞ্চ এটা আছে প্ৰিভিয়াছ প্ৰব্লেমটোত আমি য'ত x থাকিব লাগিছিল তাতে আছিল x স্কুৱেৰ্ড বাট এইটো প্ৰব্লেমত xও আছে x স্কুৱেৰো আছে তেনেহ'লে আমি যোনটো প্ৰিভিয়াছ মেথডটো ইউজ কৰিছিলোঁ লেট x স্কুৱেৰ ইকুৱেলছ টু y তো সেই মেথডটো আমি ইয়াতে ইউজ কৰিব নোৱাৰোঁ এই ছাবষ্টিটিউশ্যনটো আমি ইয়াতে নকৰোঁ কাৰণ ডিনমিনেটৰত যেনেকৈ x স্কুৱেৰ + 1 আছে যদি x স্কুৱেৰ ইকুৱেলছ টু y লওঁ তেনে এইটোতো y + 1 হৈ যাব বাট য'ত x আছে তাতে কি থাকিব কাৰণ x উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব স্কুৱেৰ ৰুট ল'ব লাগিব বোথ ছাইডছ আৰু স্কুৱেৰ ৰুট লোৱাৰ লগে লগে কি আহি যাব প্লাছো আহিব মাইনাছো আহি যাব তাৰমানে এক্সৰ জেগাত এবাৰ প্লাছ স্কুৱেৰ ৰুট অফ y ল'ব লাগিব আৰু এটা এবাৰ মাইনাছ y স্কুৱেৰ ৰুট অফ y ল'ব লাগিব তো প্ৰব্লেমটো বেছিয়ে কমপ্লিকেটেড হৈ যায় তো সেইকাৰণে এই পাৰ্টিকুলাৰ প্ৰব্লেমটোক ছল্ভ কৰিবলৈ কাৰণে আমি এটা ডিফাৰেণ্ট টেকনিক ইউজ কৰিম তো এইটোৱে হৈছে টাইপ 3 তো আজি টাইপ 3 পাৰ্চিয়েল ফ্ৰেকশ্যনছবোৰ আমি ছল্ভ কৰিম তো আৰম্ভণি কৰোঁ তো এই আৰম্ভণিতে তো কি কৰিব লাগিব আমি প্ৰথমতে চাব লাগিব যোনটো এক্সৰ নিউমাৰেটৰত হায়েষ্ট পাৱাৰটো আছে সেইটো কি হয় 1 হয় আৰু ডিনমিনেটৰ এক্সৰ হায়েষ্ট পাৱাৰটো চাব লাগিব তো ইয়াতে যোনটো x + 1 আছে তো ইয়াতে খালি সেইটো x ল'লে হ'ল যোনটো হায়েষ্ট পাৱাৰটো আমি চাইছোঁ যিহেতু এক্সৰ হায়েষ্ট পাৱাৰটো চাইছোঁ খালি এক্সটো চালেই হ'ল নেক্সট এক্সপ্ৰেশ্যনটো বা আছে x স্কুৱেৰ + 1 তো ইয়াতে যোনটো এক্সৰ হায়েষ্ট পাৱাৰ টাৰ্মটো আছে সেইটো ল'লেই হ'ল x স্কুৱেৰৰ হায়েষ্ট পাৱাৰ টাৰ্ম থকাটো হৈছে x স্কুৱেৰ বাকী 1 একো চাব নালাগে তো আমি x + 1 আৰু x স্কুৱেৰ + 1 দুটাক যদি মাল্টিপ্লাই কৰোঁ তো আমাৰ তাত থাকিব x ইনটু x স্কুৱেৰ তাৰমানে থাকিব আমাৰ x কিউব তো ডিনমিনেটৰত হায়েষ্ট পাৱাৰ অফ x পাইছোঁ আমি 3 whereas numerator highest power is 1 তো আমাৰ একো প্ৰবলেম নহয় কাৰণ numerator x ৰ highest power টো denominator x ৰ highest power তকৈ সৰু হ'ব লাগিব ঠিক আছে তাৰ পিছত যদি এতিয়া আমি denominator চাওঁ next stepত তো denominator আমাক দুটা ফেক্টৰছ লাগিব আছে ইয়াতে ফেক্টৰছ কিটা আছে x + 1 আৰু আনটো ফেক্টৰ হৈছে x স্কুৱেৰ্ড + 1 ঠিক আছে তো যেহেতু দুটা ফেক্টৰছ আছে তেনেহ'লে আমাৰ একো প্ৰবলেম নাই এতিয়া আমি কি কৰিম এটো let ধৰিম so let x divided by x + 1 multiplied to x squared plus 1 তো এটুক আমি এতিয়া কি কৰিম পাৰ্চিয়েল ফ্ৰেকশ্যনত ভাঙিব লাগিব তো কেটা আছে আমাৰ ফেক্টৰ দুটা ফেক্টৰ আছে তাৰমানে আমি দুটা পাৰ্চিয়েল ফ্ৰেকশ্যন পাম তো ফাৰ্ষ্ট পাৰ্চিয়েল ফ্ৰেকশ্যনটো হ'ব a divided by x plus 1 প্লাছ ছেকেণ্ডটোত এতিয়া যোনটো পাৰ্চিয়েল ফ্ৰেকশ্যন হ'ব ডিনমিনেটৰত থাকিব x স্কুৱেৰ plus 1 সেইটো একো প্ৰবলেম নাই কিন্তু এতিয়া ওপৰত আমি b ল'ব নোৱাৰোঁ খালি b ল'লে প্ৰবলেম হ'ব যিহেতু x স্কুৱেৰ plus 1 মানে কি এইটো হৈছে এটা কোৱাড্ৰেটিক এক্সপ্ৰেশ্যন x square plus 1 হৈছে is a quadratic expression. Quadratic মানে কি য'ত x ৰ highest power টো সদায় 2 হ'ব. Quadratic is a quadratic expression. তো এইটো হোৱাৰ কাৰণে আমি এতিয়া numerator b ল'ব নোৱাৰোঁ তো আমি ইয়াতে কি ল'ব লাগিব ইয়াতে ল'ব লাগিব bx plus c. bx plus c হে ল'ব লাগিব. Right? তো এইটোৱে হৈছে এটা
new type of partial fraction bx plus c. Solve কৰা মেথডটো এতিয়া একদম similar থাকিব. Both left hand side আৰু right hand side আমি multiply কৰি দিম x plus 1 into x square plus 1 ৰ লগত. তো left hand side থাকি গ'ল x. ইফালে right hand side থাকিব x squared plus 1 into a plus x squared plus 1 to factor out হৈ যাব. তো থাকিব x plus 1 multiplied to bx plus c. ঠিক আছে? তো এতিয়া আমি simplify কৰোঁ. তো ইফালে থাকি গ'ল x equals to x square plus 1 ক multiply কৰি দিওঁ a লগত. তো পাই যাম x squared into a plus a. ইফালে x plus 1 multiply হৈছে bx plus c. তো এইটো ভাঙি দিওঁ. তো x প্ৰথমতে multiply হ'ব bx ৰ লগত. তো পাম bx squared. তাৰপিছত x multiply হ'ব c ৰ লগত. তো আমি পাম x into c plus 1 multiply হ'ব bx ৰ লগত. তো আমি পাম b into x আৰু ফাইনেলি আমি আকৌ পাম 1 multiply হ'ব c লগত. তো প্লাছ c. ঠিক আছে? এতিয়া আমি কি কৰিম? যিকেইটা কমন টাৰ্ম আছে সেইখিনি আমি কম্বাইন কৰি ল'ম. তো x square into a plus x square into b কমন কৰি দিওঁ. x square কমন লৈ পেলাই তো x square into a plus b হৈ যাব. ঠিক আছে? তাৰপিছত x থকা টাৰ্মকেইটা কম্বাইন কৰি দিওঁ প্লাছ x কমন লৈ ল'ম. তো এইটোত হ'ব আমাৰ b plus c আৰু ফাইনেলি আমি কনষ্টেণ্ট টাৰ্মকেইটা কম্বাইন কৰি দিম a plus c. ঠিক আছে? এতিয়া ইয়াতে আমি কি কৰিম? টেকনিকটো ইউজ কৰিম ইকুৱেটিং দ্য বোথ ছাইডছ. তো ইকুৱেটিং বোথ ছাইডছ কৰিবলৈ কাৰণে ৰাইট হেণ্ড ছাইডতো আছেই এক্স স্কুৱেৰ আছে, এক্স আছে আৰু কনষ্টেণ্ট টাৰ্মটো আছে, বাট লেফ্ট হেণ্ড ছাইডত অনলি এক্স আছে. তো আমি লেফ্ট হেণ্ড ছাইডকো সেই ছেইম এক্সপ্ৰেশ্যন যেনেকৈ ৰাইট হেণ্ড ছাইডত আছে তেনেকৈ লিখিব লাগিব. তো ইয়াতে এক্স স্কুৱেৰ আছে নে নাই? লেফ্ট হেণ্ড ছাইডত নাই. তো নাথাকাৰ কাৰণে আমি কি লিখিম? 0 ইনটু এক্স স্কুৱেৰ. তো আমি জানো এনিথিং মাল্টিপ্লাই টু 0 ইজ 0. তো 0 ইনটু এক্স স্কুৱেৰ এইটো 0 হৈ যাব, কোনো প্ৰব্লেম নাই. বাট আমি এইটো লিখিছোঁ চ' ডেট আমি কম্পেয়াৰ কৰিব পাৰিম. প্লাছ এক্স আছে, তো এক্সৰ জেগাত আমি লিখিম 1 ইনটু এক্স প্লাছ তাৰপিছত আছে 0, কনষ্টেণ্ট টাৰ্মটো হৈ গ'ল 0 ইকুৱেলছ টু এইখিনি যেনেকৈ আছে তেনেকৈ লিখিলোঁ এক্স স্কুৱেৰ মাল্টিপ্লাইড টু এ প্লাছ বি এডেড টু এক্স ইনটু বি প্লাছ চি এডেড টু এ প্লাছ চি. ঠিক আছে, এইখিনিলৈকে ঠিকে আছে. এইটোক আমি নাম দি থওঁ নম্বৰ 1. এইটোলৈ আমি আহি আছোঁ. আমাৰ এতিয়া কাম হ'ব এ আৰু বি, এ বি আৰু চিৰ ভেলু ওলোৱাটো. তো আমি কি কৰিম? ইকুৱেটিং বোথ ছাইডছ কৰি দিম. ইকুৱেটিং বোথ ছাইডছ. তো যেতিয়া আমি বোথ ছাইডছ ইকুৱেট কৰি দিম তেনেহ'লে এক্স স্কুৱেৰৰ কোফিচিয়েণ্টটো হৈছে ৰাইট হেণ্ড ছাইডত এ প্লাছ বি আৰু এক্স স্কুৱেৰৰ কোফিচিয়েণ্ট হৈছে লেফ্ট হেণ্ড ছাইডত 0. তাৰমানে এ প্লাছ বি ইকুৱেলছ টু 0 হৈ গ'ল. এইটো এটা ইকুৱেশ্যন হৈ গ'ল. নেক্সট ইকুৱেশ্যনটো আছে এক্সৰ কোফিচিয়েণ্ট বি প্লাছ চি. তো বি প্লাছ চি ইকুৱেলছ টু হৈ যাব আমাৰ 1. ঠিক আছে, কাৰণ এক্সৰ কোফিচিয়েণ্ট 1 হয়. আৰু লাষ্টত থাকি গ'ল আমাৰ কনষ্টেণ্ট টাৰ্ম এ প্লাছ চি. তো এ প্লাছ চি ইকুৱেলছ টু কনষ্টেণ্ট টাৰ্ম যোনটো ৰাইট হেণ্ড ছাইডত আছে 0. তো এ প্লাছ চি ইকুৱেলছ টু 0 হৈ গ'ল. তো আমাৰ হাতত আহি গ'ল এতিয়া তিনিটা ইকুৱেশ্যন. তো তিনিটা ইকুৱেশ্যন আছে, তিনিটা নম্বৰ আছে এ বি চি. তো তিনিটাক আমি ইজিলি ছল্ভ কৰিব পাৰিম. তো ফাৰ্ষ্ট ইকুৱেশ্যনৰ পৰা আমি কি লিখিব পাৰোঁ? এ ইকুৱেলছ টু নেগেটিভ বি লিখিব পাৰোঁ. এই ইকুৱেশ্যনটো আমি ইয়াতে ইউজ কৰিম. তো বি জেগাত আমি কি লিখিম? প্লাছ বি আছে, তো প্লাছ বি জেগাত হৈ যাব মাইনাছ এ. তো মাইনাছ এ প্লাছ চি ইকুৱেলছ টু 1. ঠিক আছে, আৰু এইফালে আছে এ প্লাছ চি ইকুৱেলছ টু 0. থাকক, এইটো যেনেকৈ আছে তেনেকৈ থাকক. এই দুটাক আমি কি কৰি দিম? এড কৰি দিম. এই দুটাক যদি আমি এড কৰি দিওঁ তো আমি কি পাম? মাইনাছ এ প্লাছ চি ইকুৱেলছ টু 1 আৰু এইফালে আছে এ প্লাছ চি ইকুৱেলছ টু 0. তো দুটাক এড কৰি দিলোঁ. তো মাইনাছ এ আৰু প্লাছ এ কেঞ্চেল হৈ যাব. চি আৰু চি এড হৈ পেলাই হ'ব 2c. এইফালে 1 আৰু 0 এড হৈ পেলাই হ'ব চিম্পলি 1. আমাকতো চিহে লাগে, তো চি ইকুৱেলছ টু হৈ যাব 1 ডিভাইডেড বাই 2. তো চিৰ ভেলুটো পাই গ'লোঁ. চ' যিহেতু চিৰ ভেলু পাই গ'লোঁ, এতিয়া আমি এইটো ইয়াতে ছাবষ্টিটিউট কৰি দিওঁ, বিকজ এ ইকুৱেলছ টু হৈছে আমাৰ নেগেটিভ চি. চিটো খালি ৰাইট হেণ্ড ছাইডে লৈ গ'লোঁ. তো এ ইকুৱেলছ টু নেগেটিভ. তো চি জেগাত দিলোঁ 1 ডিভাইডেড বাই 2. তো এৰ ভেলু আহি গ'ল নেগেটিভ 1/2. এ যদি আহি যায় তেতিয়া আমি কি বি ভেলু ওলাই ল'ব পাৰোঁ, কাৰণ বি হৈছে নেগেটিভ এ. এ অলৰেডি নেগেটিভ নম্বৰ হয়. তো আকৌ নেগেটিভ নম্বৰ আছে ইয়াতে, নেগেটিভ এ আছে. তো আমি কি পাম? নেগেটিভ অফ নেগেটিভ 1/2. তো ফাইনেলি আমি পাই যাম পজিটিভ 1/2. তো আমি এ ভেলু পালোঁ নেগেটিভ হাফ, বি ভেলু পালোঁ পজিটিভ হাফ আৰু চি ভেলু পালোঁ পজিটিভ 1/2. তো এতিয়া আমি নম্বৰ 1ত আহি পেলাই ৰিপ্লেচ কৰি দিওঁ. তো আমাৰ আছিলে এক্স ডিভাইডেড বাই এক্স প্লাছ 1 মাল্টিপ্লাইড টু এক্স স্কুৱেৰ্ড প্লাছ 1 ইকুৱেলছ টু এ ডিভাইডেড বাই এক্স প্লাছ 1. এ ভেলু আমি কি পাইছোঁ? এ ভেলু আমি পাই থৈছোঁ মাইনাছ হাফ. তো আমি প্ৰথমতে এই জেগাত লিখিম মাইনাছ হাফ ডিভাইডেড বাই এক্স প্লাছ 1 প্লাছ এইফালে আছে বি এক্স প্লাছ চি ডিভাইডেড বাই এক্স স্কুৱেৰ প্লাছ 1. তো বি জেগাত আমি লিখিম 1/2. তো 1/2 ইনটু এক্স প্লাছ চি
আৰু প্লাছ চি জেগাত লিখিম প্লাছ হাফ ঠিক আছে এতিয়া আমি অলপ ৰিএৰেঞ্জ কৰি পেলাই লিখোঁ এইটো আমি পালোঁ নাও তো ৰিএৰেঞ্জ কৰি পেলাই লিখিলে আমি পাম -1 ডিভাইডেড বাই 2 টাইমছ এক্স প্লাছ 1 ঠিক আছে প্লাছ এইফালে আমি কি কৰিব পাৰোঁ হাফটো কমন লৈ ল'ব পাৰোঁ হাফটো কমন লৈ ল'লে নিউমাৰেটৰত থাকিব এক্স প্লাছ 1 ডিভাইডেড বাই ডিনমিনেটৰ থাকিব এক্স স্কুৱেৰ প্লাছ 1 তো সব সজাই পেলি লিখোঁ তো ফাইনেলি আমি পাম ডাজ x divided by x plus 1 multiplied to x squared plus 1 তো এইটো আমি পালোঁ তো আমি পজিটিভ টাৰ্মটো প্ৰথমতে লিখিলোঁ দেখাত ভাল দেখে x plus 1 divided by এই 2 টো ডিনমিনেটৰ লৈ পেলাই x squared plus 1 লগত মাল্টিপ্লাই কৰি দিম তো 2 into x squared plus 1 হৈ যাব তাৰপিছত এই ফাৰ্ষ্ট টাৰ্মটো আমি সেকেন্ড টাৰ্ম বনাই দিম -1 divided by 2 into x plus 1 তো আমি সাকসেসফুলি x divided by x plus 1 into x squared plus 1 এটুক দুটা পাৰ্শিয়াল ফ্ৰেকশনত ভাঙি দিলো এটা পাৰ্শিয়াল ফ্ৰেকশন হৈছে x plus 1 divided by 2 into x squared plus 1 আৰু আনটো হৈছে -1 divided by 2 into x plus 1 ঠিক আছে আই হোপ এইখিনি ক্লিয়াৰ হৈ গৈছে আৰু কেটামান প্ৰবলেম কৰিম তো আৰু ক্লিয়াৰিফাই হৈ যাব তো নেক্সট প্ৰবলেমটো লৈ যাওঁ এতিয়া আমি যাওঁ থাৰ্ড প্ৰবলেমটো লৈ তো ইয়াতে আমাক দিয়া গৈছে resolve the rational fraction 1 divided by x into x cube plus 1 into partial fraction এবাৰ আকৌ x square নাই এবাৰ x cube আছে ঠিক আছে তো নিউমাৰেটৰ তো ফাৰ্স্ট স্টেপত আমি কি চাব লাগিব নিউমাৰেটৰ হাইয়েষ্ট পাৱাৰ অফ x আৰু ডিনমিনেটৰ হাইয়েষ্ট পাৱাৰ অফ x তকৈ সৰু হ'ব লাগিব তো ওপৰত কি আছে 1 আছে 1 মানে একচুয়ালি কি হয় আমি এনেকাউটো লিখিব পাৰো x raised to the power of 0 একই কথা হয় কাৰণ x ৰ পাৱাৰ যদি 0 থাকে এটো ভ্যালু সদায় 1 এ হ'ব তাৰ মানে নিউমাৰেটৰ x ৰ হাইয়েষ্ট পাৱাৰটো হৈছে 0 whereas denominator যদি চাও x into x cube plus 1 x into x cube plus 1 মানে কি প্ৰথমটোৰ পৰা x টো লম কাৰণ হাইয়েষ্ট পাৱাৰ চাব গলে x টো চালে হল আৰু সেকেন্ডটোৰ পৰা খালি x cube টো চালে হল তো x into x cube হৈ যাব x to the raised to the power 4 তো ইয়াতে 4 পাইছো হাইয়েষ্ট পাৱাৰ অফ x তো 0 to 4 তকৈ সৰু হয় তেনেহলে আমাৰ ফাৰ্স্ট স্টেপটো ঠিকই আছে সেকেন্ড স্টেপত চাব লাগিব তলত কেটা ফ্যাক্টৰস আছে ডিনমিনেটৰ বা যদি নাই ফ্যাক্টৰাইজ কৰিব লাগিব তো এটা ফ্যাক্টৰটো পাইছো আমি x but আনটো ফ্যাক্টৰ কি আছে x cube plus 1 ইয়াতে দুটা ফ্যাক্টৰ আছে নে একচুয়ালি ইয়াতে দুটা ফ্যাক্টৰ নাই ইয়াতে টোটাল তিনটা ফ্যাক্টৰ আছে কাৰণ x cube plus 1 টোক আমি ফাৰ্দাৰ ফ্যাক্টৰাইজ কৰিব পাৰো কেনেকুৱা x cube plus 1 ক তো আমি x cube plus 1 cube লিখিব পাৰো আৰু এটো কি ফৰ্মত আছে a cube plus b cube a cube plus b cube ৰ ফৰ্মুলা কি হয় a plus b তাৰ মানে x plus 1 into x square minus ab plus b square তো আমাৰ তাত আছে x plus 1 multiplied to x squared minus x plus 1 এইটোৱে হৈছে x cube plus 1 ৰ ফ্যাক্টৰস কিটা দুটা ফ্যাক্টৰস আছে x plus 1 তাৰ মানে কি হল তো তাৰ মানে x into x cube plus 1 ৰ টোটাল কেটা ফ্যাক্টৰস হল তো টোটাল তিনটা ফ্যাক্টৰস হল এটা হল x এটোটো দিয়ে আছে আনটো ফ্যাক্টৰ হৈছে x plus 1 আৰু 3 নম্বৰ ফ্যাক্টৰটো হৈছে x squared minus x plus 1 তো আমি কি কৰিম আমাৰ যোনটো অৰিজিনাল ৰেশনাল ফ্ৰেকশনটো দিয়া আছে এটো নোট কৰি লও 1 divided by x multiplied to x cube plus 1 ঠিক আছে আমি অলৰেডি এটো কৰি থৈছো তলৰ ডিনমিনেটৰটো তিনটা ফ্যাক্টৰস আছে তো আমি কি কৰিম ফাৰ্ষ্টৰটো লম a divided by x এই x plus 1 ৰ কাৰণে আমি লম b divided by x plus 1 right কাৰণ each case ওতে আমি দেখা পাইছো যে x ৰ হাইয়েষ্ট পাৱাৰটো 1 আছে যদি হাইয়েষ্ট পাৱাৰ 1 থাকে তেনেহলে ওপৰৰ যোনটো নিউমাৰেটৰৰ আমি এলফাবেট কিনি ইউজ কৰিম এটো সিম্পলি a b c এনেকৈ ইউজ কৰিম এতিয়া থাৰ্ডটো লৈ আহি যাও থাৰ্ডটোত কি আছে x squared minus x plus 1 নোট কৰি লও প্ৰথমতে ডিনমিনেটৰত থাকিব x squared minus x plus 1 এটো কি হৈ গল এটা কোৱাড্ৰেটিক এক্সপ্ৰেছন তো নিউমাৰেটৰত আমি লিখিব লাগিব c because a b টো অলৰেডি ইউজ কৰিলো cx plus d এটো হৈছে ফৰমেট এটোৱে হৈছে ফৰমেট cx plus d আৰু এনে এটা প্ৰশ্ন নোটিস কৰিবা cx plus d লিখা লগে লগে এই যোনটো x ৰ হাইয়েষ্ট পাৱাৰটো হৈছে এটো 1 আৰু ডিনমিনেটৰ x ৰ হাইয়েষ্ট পাৱাৰটো হৈছে 2 তো এটো সদায় এটো স্যাটিসফাই কৰিব যে নিউমাৰেটৰ x ৰ হাইয়েষ্ট পাৱাৰটো ডিনমিনেটৰ x ৰ হাইয়েষ্ট পাৱাৰতকৈ সৰু হ'বই লাগিব ফাইন এতিয়া আমি আগবাঢ়ো তো এটোক আমি দি দিম নম্বৰ 1 তো এটোকে আমি ইউজ কৰি প্লে a b c d এই চাৰিটাৰ ভ্যালু উলিয়াই লম ঠিক আছে তো ফাৰ্স্ট স্টেপত কি কৰিম আমি মাল্টিপ্লাই কৰি দিম x into x cube plus 1 ৰে গুটি এক্সপ্ৰেছনটো তো আমি পাই যাম লেফট হ্যান্ড সাইডে থাকিব আমাৰ সিম্পলি 1 ফাইন এফালে থাকিব x টো ক্যান্সেল আউট হৈ গল তো এফালে থাকিব আমাৰ x cube plus 1 into a plus x plus 1 এটা x plus 1 যদি গুছি যায় x থাকিব তাৰ পিছত x squared minus x plus 1
এইটো থাকি যাব এইটো মাল্টিপ্লাই হৈ থাকিব b লগত প্লাছ তাৰপিছত এইফালে থাকিব এতিয়া x into x plus 1 থাকি যাব আৰু এই গোটেইটো মাল্টিপ্লাই হৈ থাকিব cx plus d ৰ লগত ফাইন ওকে এতিয়া আমি এইটো সিম্পলিফাই কৰোঁ তো এইফালে থাকিব x cube into a plus 1 into a simply হৈ গ'ল a plus এইফালে x into x square হৈ যাব x cube multiply হ'ব b লগত দিব x cube into b তাৰপিছত আছে মাইনাছ সাইন x into x হ'ব x square into b হ'ব x squared b plus x into 1 x হৈ গ'ল x into b হৈ গ'ল xb plus এতিয়া হ'ব x into এইটো অলপ আমি কেয়াৰফুলি কৰি লওঁ প্ৰথমতে আমি x plus 1 আৰু cx plus d মাল্টিপ্লাই কৰি লওঁ x plus 1 into cx plus d তো এইটো মাল্টিপ্লাই কৰি পেলাই চাওঁ কি পাম x into cx হৈ যাব cx square তাৰপিছত x into d হ'ব আমাৰ dx plus 1 ৰ লগত মাল্টিপ্লাই হৈ আছে সেইকাৰণে cx plus d পাম আৰু এই গোটেই এক্সপ্ৰেছনটোক x ৰ লগত মাল্টিপ্লাই কৰিব লাগিব তো আমি পাম cx cube plus dx squared plus cx squared plus dx ঠিক আছে ওকে এতিয়া আমি পাই গলো 1 equals to তো প্ৰথমতে আমি x ৰ হাইয়েষ্ট পাৱাৰ লওঁ x কিউব আৰু তাৰে কোএফিচিয়েন্টখিনি কমন লৈ লম তো x কিউবৰ পৰা x কিউব কমন লৈ ললে a থাকিব x কিউব b ৰ পৰা x কিউব কমন ললে প্লাস b থাকিব আৰু ইয়াৰ পৰা থাকিব প্লাস c তো a plus b plus c এটো কোএফিচিয়েন্ট হৈ যাব x কিউবৰ প্লাস নেক্সট আমি লম x স্কয়াৰ তো x স্কয়াৰ মাল্টিপ্লাইড টু হৈ যাব এফালে আছে আমাৰ মাইনাস b নেক্সট এফালে আছে আমাৰ প্লাস d আৰু প্লাস c তো প্লাস c প্লাস d ঠিক আছে নেক্সট x ৰ কোএফিচিয়েন্ট কিনি লওঁ x ৰ কোএফিচিয়েন্ট হ'ব এফালে পৰা b আহিব আৰু এটোৰ পৰা d আহিল b plus d আৰু ফাইনালি কনস্ট্যান্ট টার্ম কিনি থাকি গল কনস্ট্যান্ট টার্ম আমাৰ ইয়াতে এটাই আছে a তো এটো হৈ গল প্লাস a ঠিক আছে তো এতিয়া আমাৰ ইয়াতে কি গল x কিউব ইনটু কিবা এটা পালো প্লাস x স্কয়ার ইনটু কিবা এটা কোএফিচিয়েন্ট প্লাস x ইনটু কিবা এটা কোএফিচিয়েন্ট প্লাস দ্য কনস্ট্যান্ট টার্ম এই সেম বস্তুটো আমি কি কৰিব লাগিব লেফট হ্যান্ড সাইডটো লিখিব লাগিব তো ইয়াতে 1 নিলিখি পেলাই আমি কি লিখিম এতিয়া আমি লিখিম 0 into x cube কাৰণ x cube টার্মটো নাই x square টার্মটো নাই তো 0 into x square তাৰপিছত x টার্মটো নাই 0 into x but constant টার্মটো আছে +1 নেক্সট আমি কি কৰিম equating both sides তো ইকুৱেট কৰি দিও তো ইকুৱেট কৰিলে আমি কি পাম প্ৰথমতে x কিউবৰ পৰা আৰম্ভ কৰো তো a + b + c তো এটো হৈ যাব ইকুৱেলছ টু 0 নেক্সট ইকুৱেশ্যনটো হৈ যাব -b + c + d এটো ইকুৱেলছ টু হৈ যাব 0 কাৰণ x স্কয়াৰৰ কোএফিচিয়েন্ট ইয়াতে 0 আছে নেক্সট x ৰ কোএফিচিয়েন্টটো 0 হ'ব তাৰ মানে আমি পালো b + d ইকুৱেলছ টু 0 আৰু ফাইনালি a আছে a ইকুৱেলছ টু 1 হৈ যাব তো a ভ্যালুটো আমি পাই গলো 1 ফাইন তো আমাৰ তাত টোটাল 4টা ইকুৱেশ্যন আছে আমাৰ 4টা ভ্যালু ওলাব লাগে a b c আৰু d তো a equals to 1 অলৰেডি পাই থৈছো তো এইটো ফাৰ্স্ট ইকুৱেশ্যনত যদি আমি পুট কৰি দিও তো আমি পাম 1 plus b plus c equals to 0 তেনেহলে b plus c equals to -1 তো এইটো এটা ইকুৱেশ্যন পালো ঠিক আছে এইটো ইয়াতে ৰাখি দিও ইয়াতে আমি পাইছো b equals to -d বা d জায়গাত আমি সিম্পলি -b ইউজ কৰিব পাৰিম তো এইটো কোড ইউজ কৰিম এইটো ইকুৱেশ্যনত ইউজ কৰিম আমাৰ আছে -b plus c plus d আছে বাট d জায়গাত আমি লিখিম -b equals to 0 তো -b আৰু -b হৈ গল আমাৰ -2b plus c equals to 0 তো এটো হৈ গল আমাৰ নেক্সট ইকুৱেশ্যন তো দুটা ইকুৱেশ্যন আছে এটা ইকুৱেশ্যনত b plus c equals to -1 আনটো ইকুৱেশ্যনত -2b plus c equals to 0 এই দুটা ইকুৱেশ্যন সলভ কৰিলে b আৰু c ওলাই যাব কাৰণ ইয়াতে আমাৰ কি আছে b c আছে দুটা এলিমেন্ট আমি উলাব লাগিব আৰু দুটা ইকুৱেশ্যন আছে ইজিলি সলভ কৰি আমি উলাব পাৰিম ঠিক আছে তো আমি প্ৰথমতে লম b plus c equals to -1 আৰু ইফালে লম তলত -2b plus c equals to 0 এটো হিটো লগত মাইনাস কৰি দিও তো ইফালে আছে b এই মাইনাসটো প্লাস হৈ যাব তো এটো পাই যাম আমি 3b c আৰু -c ক্যান্সেল হৈ যাব কাৰণ এটো মাইনাস হৈ যায় তাৰ ইকুৱেলছ টু এটো -1 তাৰ মানে b এর ভ্যালু আমি পালো -1 divided by 3 তো b পাই গলো b পোৱাৰ লগে লগে অটোমেটিক্যালি d টো ওলাই দিম this implies d equals to -b যেহেতু b এর ভ্যালু আছে -1 divided by 3 তো d এর ভ্যালু হৈ যাব +1 divided by 3 তো a আছে b আছে d আছে আমাৰ ওলাব লাগিল এই c টো ঠিক আছে এই ইকুৱেশ্যনটো ইউজ কৰো c equals to কি হ'ব c equals to হৈ যাব 2b তো b ভ্যালু আছে -1/3 তাৰ মানে c ভ্যালু হ'ব -2 divided by 3
3 তো আমি গোটেইকেইটা ভ্যালু এতিয়া নোট কৰি লওঁ সো আমি পালো a equals to positive 1 b equals to minus 1 divided by 3 c value পালো আমি minus 2 divided by 3 আৰু d ৰ value পালো plus 1 divided by 3 তো গোটেইকেইটা পাই গলো 10 এতিয়া আমি লিখি দিব পাৰো ফাইনাল আমাৰ আছে 1 divided by x into x cube plus 1 equals to প্ৰথমতে আছিলে a divided by x তো a জায়গাত আহিব 1 তাৰপিছত নেক্সট আছে প্লাস b divided by x plus 1 এটা b value কি আছে minus 1 divided by 3 plus cx plus d তাৰ মানে minus 2 divided by 3x plus 1 divided by 3 whole divided by x squared minus x plus 1 তো each numerator part টোক আমি অলপ ভালকৈ লিখি লওঁ তো ফার্স্ট এক্সপ্রেশন টো ঠিকই আছে 1 divided by x হৈ গল negative 1 over 3 আছে তো নেগেটিভ সাইনটো প্ৰথমতে লৈ আহো নিউমাৰেটৰ অকল 1 ৰাখো divided by 3 into x plus 1 ঠিক আছে ইয়াতে আমি কি কৰিম negative 1 divided by 3 টো কমন লৈ লম তো ওপৰ থাকিব 2x minus 1 divided by 3 into x squared minus x plus 1 তো এইটোৱে হৈ গল আমাৰ final expression তো আমাৰ successfully 1 divided by x into x cube plus 1 or তিনটা partial fraction আমি separate কৰিলো এটা হৈছে 1 divided by x আনটো হৈছে minus 1 divided by 3x plus 1 আৰু থাৰ্ডটো হৈছে minus 2x minus 1 divided by 3 into x squared minus x plus 1 ইয়াতে এই minus sign টো ইয়াতে আহিছে কাৰণ ইয়াতে এই minus sign টো আমি common লৈ প্লে এই plus লগত multiply কৰিলো সেইকাৰণে এটো minus হৈ গল যেহেতু আমি minus common লৈলো এই plus টো আমাৰ minus sign হৈ গল ইফালে numerator 2 over 3 1 over 3 আছে তো 1 by 3 যদি আমি কমন লইলো তো 2x থাকি যাব আৰু 1 over 3 পাও অকল 1 থাকি যাব এখানে ইয়াতে 2x আৰু ইয়াতে 1 পালো ঠিক আছে এতিয়া আমি নেক্সট প্ৰবলেমটো লৈ যাম নম্বৰ 4 resolve the following rational fraction into partial fractions ঠিক আছে আৰম্ভ কৰো তো আমি ইয়াতে লম let 2x minus 3 divided by denominator আছে x minus 1 into x squared plus 1 whole squared প্ৰথম কথাটো হৈছে numerator highest power of x হৈছে 1 denominator highest power হৈছে x raised to the power of 5 কাৰণ x minus 1 ৰ পৰা আহিব x square plus 1 ৰ পৰা আমি খালি x square টো লম highest power টো লম তাৰপিছত তাক whole square কৰি দিম তো এইটো আহি যাব x raised to the power of 5 তো numerator আছে x ৰ highest power 1 denominator x ৰ highest power 5 তো ফাইন একো প্ৰবলেম নাই নেক্সট তলত কেটা ফ্যাক্টৰস আছে তিনটা আছে এটা হৈছে x minus 1 তাৰপিছত আনটো হৈছে x squared plus 1 আৰু এই দুটাই ৰিপিট হৈ আছে কেনে স্কয়াৰ কৰি দিলো ঠিক আছে তো আমাৰ তিনটা পাৰ্শিয়াল ফ্ৰ্যাকশন আহিব প্ৰথম পাৰ্শিয়াল ফ্ৰ্যাকশনটো হ'ব a divided by x minus 1 plus নেক্সট পাৰ্শিয়াল ফ্ৰ্যাকশনটো আহিব x squared plus 1 আৰু 3 নম্বৰ পাৰ্শিয়াল ফ্ৰ্যাকশনটোত কি আহিব কিবা এটা আহিব ওপৰ হেতু আমি কৈ আছো এতিয়া x squared plus 1 whole squared কেলে whole squared দিছো কাৰণ ইয়াতে ৰিপিট হৈ আছে দুইবাৰ ফাইন তো x squared plus 1 এটোটো এটা কোৱাড্ৰেটিক expression হয় তো quadratic polynomial হয় হেকানে numerator আহিব bx plus c তাৰপিছত next to এটা quadratic expression আছে x square plus 1 তো হেতু কাৰণে আহিব dx plus e তো I hope এটা ক্লিয়াৰ হৈ গৈছে আমি কেনেকৈ এই ওপৰৰ টাৰ্ম খিনি লিখো numerator টাৰ্মটো ঠিক আছে তো এটো দি দুইটা নম্বৰ 1 এতিয়া ফাৰ্স্ট স্টেপ আমি কি কৰিম both sides multiply কৰি দিম x minus 1 into x square plus 1 whole square তো এফালে থাকিল 2x minus 3 ইফালে লেফট হ্যান্ড সাইডত থাকিব এতিয়া x square plus 1 whole square into a plus এফালে থাকিব আমাৰ x minus 1 into x square plus 1 into bx plus c ঠিক আছে আৰু থাৰ্ড টাৰ্মটো হ'ব আমাৰ x minus 1 into dx plus e ঠিক আছে ফাইন এটো হ'ব আমাৰ নম্বৰ এটো নালাগে এটো নম্বৰ নিদিও এতিয়া নেক্সট আমাৰ a b c d e পাঁচটা ভেৰিয়েবল আছে মানে পাঁচটা a b c d e ভ্যালু ওলাব লাগিব তো প্ৰথমতে আমি এটা কাম কৰি লওঁ এটা কমাই লম এটা কেনেকা কমাম এতিয়া তিনটা টাৰ্ম আছে এতিয়া আমি যদি সেকেন্ড আৰু থাৰ্ড টাৰ্মটো চাওঁ ইয়াতে কি আছে x minus 1 আছে x minus 1 আছে তো আমি যদি x ৰ জায়গাত 1 পুট কৰি দিও তেনেহলে কি এই সেকেন্ড টাৰ্ম আৰু থাৰ্ড টাৰ্মটো ইমিডিয়েটলি গায়ব হৈ যাব let x equals to 1 আৰু যত x আছে সবতে আমি 1 ৰে ৰিপ্লেস কৰি দিও 2 into 1 হৈ যাব 2 into 1 minus 3 equals to এফালে আছে x square 1 square plus 1 whole square multiplied to a plus
এইফালেতো লিখি লাভেই নাই তো 1 - 1 মানে কি গ'ল 0 0ৰে গোটেই এক্সপ্ৰেছনটো মাল্টিপ্লাই হৈছে 0 হৈ গ'ল নেক্সট থাৰ্ডতো x - 1 আছে তো এইটো 0 হৈ গ'ল তো x = 1 লোৱাৰ লগে লগে আমি পটাপট এই ভ্যালুটো ওলাই ল'ব পাৰিম তো এটলিষ্ট এটাটো কমিলে এটা কমা মানেও বহুত তো এফালে হৈ গ'ল আমাৰ 2 × 1 মানে 2 2 - 3 হৈ গ'ল -1 1 স্কোয়াৰ মানে হৈ গ'ল 1 1 + 1 মানে 2 2 আকৌ স্কোয়াৰ কৰিছোঁ 4 তো 4a তাৰ মানে ইমিডিয়েটলি আমি এই ভ্যালু ক'ব পাৰিম এই ভ্যালু হৈছে -1 / 4 ঠিক আছে এইটো আমি সাইড কৰি ৰাখি দিও এইটোক নম্বৰ 2 কৰো এইটোক আমি পিছত ইউজ কৰিম এতিয়া নেক্সট ষ্টেপত কি কৰিম আকৌ এই এক্সপ্ৰেছনটোকে ল'ম এই এক্সপ্ৰেছনটো ল'ম আমি 2x - 3 = এতিয়া কি কৰিম এই গোটেইখিনি আমি এক্সপেণ্ড কৰি দিম তো x² + 1 হোল স্কয়াৰ আছে তো কি হ'ব x⁴ + 2x² + 1 হোল মাল্টিপ্লাইড টু a প্লাছ এফালে আছে x - 1 * x² + 1 দুটাকে মাল্টিপ্লাই কৰি দিও x * x² হৈ যাব x³ ৰাইট তাৰপিছত x * 1 মাল্টিপ্লাই হ'ব প্লাছ x এফালে আছে -1 - 1 * x² হৈ যাব -x² তাৰপিছত -1 * +1 হৈ যাব -1 মাল্টিপ্লাই টু bx + c ঠিক আছে প্লাছ এফালে আছে x - 1 মাল্টিপ্লাই হৈছে dx + e লগত তো x ক dx লগত মাল্টিপ্লাই কৰোঁ তো পাম x² * d প্লাছ x মাল্টিপ্লাই হৈ আছে e লগত তো আমি পাম x * e তাৰপিছত আছে -1 - 1 টো dx + e লগত মাল্টিপ্লাই হৈ পেলাই হ'ব -dx - e ঠিক আছে ফাৰ্দাৰ সিম্পলিফাই কৰোঁ তো আমি পাম এফালে 2x - 3 = x⁴ * a plus 2x² * a plus a plus আকৌ এই দুটাক মাল্টিপ্লাই কৰিব লাগিব x³ * bx এইটোক মাল্টিপ্লাই কৰিলে আমি পাম x⁴ * b তাৰপিছত x³ ক মাল্টিপ্লাই কৰিম c লগত প্লাছ x³ * c ঠিক আছে x³ ৰ কাম শেষ এবাৰ x ত আহি যাওঁ x * bx হৈ যাব প্লাছ x² * b তাৰপিছত x * c হৈ যাব প্লাছ x * c নেক্সট -x² * bx এইটো হৈ যাব -x³ * b তাৰপিছত -x² * c হ'ব -x² c তাৰপিছত -1 হৈ যাব -bx - c আৰু বাকি থাকি যোৱা টাৰ্মখিনি x² d plus x times e minus x times d minus a তো এইটো প্ৰবলেমটো সলভ কৰা মই খুবেই কেয়াৰফুলি কৰিবা মই লেফট হেণ্ড সাইডটো এতিয়া নিলিখো প্ৰথমতে ৰাইট হেণ্ড সাইডটো কৰি লওঁ তো হাইয়েষ্ট পাৱাৰ অফ x যোনটো হৈছে 4 তো x⁴ খিনি আমি কমন কৰি লওঁ তো x⁴ কমন কৰিলে আমি পাম a plus b নেক্সট x³ টো লৈ লওঁ প্লাছ x³ তো x³ যদি আমি লওঁ তেনেহ'লে এইফালে c আহিব -b আহিব আৰুতো নাই তেনেহ'লে আমি পাম -b plus c তাৰপিছত x² ল'লে আমাৰ আহিব এইফালৰ পৰা 2a x² কমন হৈ থাকিব 2a লগত তাৰপিছত ইয়াৰ পৰা আহিব প্লাছ b এইটোৰ পৰা আহিব -c এইটোৰ পৰা আহিব প্লাছ d ঠিক আছে নেক্সট আমি x টাৰ্মখিনি কমন লওঁ প্লাছ x তো x কমন লোৱাৰ লগে লগে আমাৰ ইয়াৰ পৰা আহিলে প্লাছ c এইফালৰ পৰা আহিলে -b তো -b টো আগতে লিখিলোঁ -b প্লাছ c তাৰপিছত দিব -d আৰু প্লাছ e -d প্লাছ e ঠিক আছে এণ্ড ফাইনেলি আমাৰ বাচি গ'ল কনষ্টেণ্ট টাৰ্মখিনি a বাছে তাৰপিছত আৰু -c - e - e প্লাছ a - c - e ঠিক আছে তো এতিয়া আমি ৰাইট হেণ্ড সাইড লেফট হেণ্ড সাইডটো লিখি লওঁ x⁴ টো নাই তো 0 * x⁴ x³ টাৰ্মো নাই 0 * x³ x² নাই তো হৈ যাব 0 * x² x আছে তো সেইকাৰণে হ'ব এইটো 2 * x আৰু কনষ্টেণ্ট টাৰ্মটো হৈছে আমাৰ -3 আমি এতিয়া ইকুৱেট কৰি দিম equating both sides তো equating both sides কৰি দিওঁ তাৰপিছত আমি এতিয়া পাম তো a plus b = 0 ঠিক আছে নেক্সট পাম -b এইটো এক্সপ্ৰেছন মানে x³ ৰ কোএফিচিয়েণ্ট -b plus c এইটো হ'ব = 0 নেক্সট x² ৰ কোএফিচিয়েণ্ট 2a plus b minus c plus d = 0 ঠিক আছে নেক্সট x ৰ কোএফিচিয়েণ্ট -b
plus c minus d plus e equals to এইটো হৈ যাব 2 কাৰণ ইয়াতে x ৰ কোএফিচিয়েন্ট আছে লেফট হ্যান্ড সাইডত আৰু ফাইনালি আমাৰ হ'ব a plus a minus c minus e এইটো হৈ যাব equals to minus 3 ঠিক আছে তো আমাৰ টোটাল এটা দুটা তিনটা চাৰিটা পাঁচটা ইকুৱেশ্যন আছে আমি পাঁচটা ভ্যালু উলাব লাগে a b c d ইয়াৰে a টো আমি উলিয়াই থৈছো a টো আমি কি পাইছিলো a পাইছিলো আমি -1 divided by 4 তো এটোকে ইউজ কৰিম তো ইয়াতে আমাৰ b equals to -a হ'ব a ভ্যালু আমি উলাই থৈছো -1 divided by 4 তো নেগেটিভ আৰু নেগেটিভ পজিটিভ হৈ যাব তো b ভ্যালু আমি পাম 1 divided by 4 ঠিক আছে তো এটা ভ্যালু পালো দুটা ভ্যালু পালো a আৰু b পালো তো b পোৱাৰ লগে লগে এফালৰ পৰা c উলাই ল'ব পাৰো c equals to b এই নেগেটিভ b টো লেফট হ্যান্ড ৰাইট হ্যান্ড সাইডে লৈ গলে প্লাস b হৈ যাব তো যেহেতু b এর ভ্যালু অলৰেডি উলাই থোৱা আছে 1 ওপৰ পৰা তাৰমানে c এর ভ্যালু হৈ যাব 1 divided by 4 ঠিক আছে এতিয়া আমি ইয়াটো এইটো ইকুৱেশ্যনৰ হৈ যাও 2 into a হৈছে -1 divided by 4 plus b হৈছে 1 divided by 4 c value হৈছে -1 divided by 4 plus d equals to 0 তো -1/4 plus 1/4 গুচি গল 2 into -1/4 হৈ যাব -1/2 plus d equals to 0 তো d equals to হৈ গল আমাৰ +1/2 তো d value পালো এটা ফাইনালি আমি e value টো উলাম তো e value উলাবৰ কাৰণে লাষ্টৰ ইকুৱেশ্যনটো ইউজ কৰি বেছি ইজি হ'ব a হৈছে আমাৰ -1/4 minus c value is a -1/4 minus e equals to -3 so -1/4 -1/4 হৈ যাব -half so -half minus e equals to -3 rearrange কৰো e equals to 3 minus 1/2 so 3 minus 1/2 মানে হৈ যাব আমাৰ 5 divided by 2 so 5 divided by 2 হৈ গল আমাৰ e এর value তো গুটেখিনি value পাই গলো এতিয়া ফাইনালি আমি expression number 1 by equation number 1 ত আমি এটো substitute কৰি দিম তো আমি পাম a জায়গাত হ'ব -1 divided by 4 divided by x minus 1 plus b value গল 1/4 into x plus 1/4 divided by x squared plus 1 and then d value হৈছে 1 divided by 2 into x plus e হৈছে আমাৰ 5 divided by 2 whole divided by x squared plus 1 whole squared ঠিক আছে আৰু অলপ ৰিঅ্যাৰেঞ্জ কৰিলো -1 divided by 4 into x minus 1 plus এতিয়া 1/4x plus 1/4 আছে 1/4 কমন লৈ ললে থাকিব ওপৰত x plus 1 আৰু এই যোনটো 1/4 লৈছো এই 4 টো ডিনোমিনেটৰত গুছি আহিব তো 4 into x squared plus 1 হৈ গল plus এফালে থাকিব x plus 5 তো 1 divided by 2 টোক আমি ডিনোমিনেটৰ লৈ আহিম তো 2 into x squared plus 1 whole squared তো এইটো হৈছে আমাৰ ফাইনাল এক্সপ্ৰেছন thus 2x minus 3 whole divided by x minus 1 into x squared plus 1 whole raised to the power of 5 whole raised to the power of 2 তো এইটোৰ পাৰ্শিয়াল ফ্ৰেকশন খিনি আমি ফাইনালি উলিয়াই দিলো তো এইটো আমাৰ এটা ফাইনাল প্ৰবলেম এটা কৰিলো তো আমাক এটা ৰেশনাল ফ্ৰেকশন দিয়া হৈছে তো এই ফ্ৰেকশনটোক আমি পাৰ্শিয়াল ফ্ৰেকশনত ভাঙিব লাগে তো let 1 divided by x minus 1 multiplied to x squared plus 2 whole squared তো এইটো আমি পাৰ্শিয়াল ফ্ৰেকশনত ভাঙিব লাগিব তো টোটাল আমাৰ তিনটা ফ্যাক্টৰস আছে ডিনোমিনেটৰত এটা হৈছে x minus 1 এটা হৈছে x squared plus 2 আকৌ x squared plus 2 এটো দুইবাৰ ৰিপিট হৈছে তো এটো ফাৰ্ষ্টৰ কাৰণে হ'ব a divided by x minus 1 এটা খালি a লৈছো because x ৰ হাইয়েষ্ট পাৱাৰ হৈছে 1 plus next to হ'ব আমাৰ x squared plus 2 যেহেতু এটো highest power of x 2 হয় তো quadratic expression আছে তো numerator থাকিব আমাৰ bx plus c and finally যেহেতু x squared plus 2 to দুইবাৰ ৰিপিট হৈছে তো আমি লম x squared plus 2 whole squared তো যেহেতু x squared plus 2 whole square তো এইটো এটা quadratic expression ইয়াৰ কাৰণে numerator part হ'ব dx plus e ঠিক আছে এইটো হৈ গল আমাৰ নম্বৰ 1 এতিয়া আমি কি কৰিম both sides multiply কৰি দিম x minus 1 into x squared plus 1 whole square ৰে তো left hand side আমাৰ থাকিব simply 1 তো 1 equals to right hand side থাকিব x minus 1 factor out হৈ গল থাকি গল x squared plus 2 whole squared into a plus এফালে থাকি যাব আমাৰ x minus 1 এটা x squared plus 2 গুছি যাব তো এটা থাকি যাব x squared plus 2 whole multiplied to bx plus c plus
ফাইনেলি আমি পাম x minus 1 into dx plus e ঠিক আছে প্ৰসিড কৰাৰ আগতে তাৰমানে মাল্টিপ্লিকেশ্যন কৰাৰ আগতে আমি প্ৰথমতে কি কৰিম x equals to 1 যদি লৈ লওঁ তেনেহ'লে ছেকেণ্ড টাৰ্ম আৰু থাৰ্ড টাৰ্মটো গুচি যাব আৰু সেইটোৰে আমি a টো ইজিলি ওলাই ল'ব পাৰিম চ' let x equals to 1 such that আমি পাম 1 equals to 1 square তো এইফালে হৈ গ'ল 1 square plus 2 whole squared multiplied to a plus বাকি দুটা টাৰ্ম অটোমেটিক্যালি 0 হৈ যাব কাৰণ আমাৰ ইয়াতে x minus 1 প্ৰেজেণ্ট আছে ঠিক আছে তো আমি ওলাই ল'ম তো আমি পাম 1 equals to so 2 plus 1 হৈ গ'ল 3 3 square হৈ গ'ল আমাৰ 9 1 equals to 9 তাৰ মানে a ৰ ভ্যালু ওলাই আহিলে 1 divided by 9 ঠিক আছে এটোক আমি এটো সাইড কৰি দিও তাৰ পিছত এটা আমি কি কৰিব লাগিব এই গুটে এক্সপ্ৰেছনটো মাল্টিপ্লাই কৰিব লাগিব তো এফালে আছে আমাৰ 1 equals to x square plus 2 whole square আমি expand কৰি দিম পাম কি x raised to the power of 4 plus 4x squared plus 4 whole multiplied to a plus এফালে আছে x minus 1 into x square plus 1 তো x minus 1 multiply কৰি x square plus 1 লগত তো প্ৰথমতে x multiply হ'ব x square লগত তো আমি পাম x cube next আমাৰ x multiply হ'ব 2 লগত তো আমি পাম plus 2x তাৰ পিছত এতিয়া next minus 1 multiply হ'ব x square লগত তো minus x square হৈ যাব and finally minus 1 multiply হ'ব plus 2 লগত তো আমি পাম minus 2 ঠিক আছে এই গুটিটো multiply হৈ আছে bx plus c ৰ হৈতে plus এতিয়া আমি x minus 1 ক multiply কৰিম dx ৰ লগত তো x যাব dx ৰ লগত তো আমি পাম x square into d তাৰ পিছত x multiply হ'ব e ৰ লগত তো পাম x into e তাৰ পিছত আমি পাম minus 1 into dx তো এটো দিব পাম minus dx and finally minus 1 into e multiply হলে আমি পাম minus e further simplify কৰিম এতিয়া আমি left hand side টো যেনেকা আছে তেনেকাই থাকক left hand side টো আমি এটি ইউজ নকৰো আহি আছো তো x raised to the power of 4 ক a ৰে multiply কৰি দিও আমি পাম x raised to the power of 4 into a plus তো 4x squared to multiply হ'ব a লগত তো আমি পাম 4ax squared তাৰ পিছত 4 multiply হ'ব a লগত তো পাম 4a plus এবাৰ x cube টুক multiply কৰিম bx ৰ লগত তো আমি পাম x raised to the power of 4 into b তাৰ পিছত x cube যোনটো আছে হেতু আকৌ এবাৰ multiply হ'ব c ৰ লগত তো c ৰ লগত multiply হোৱাৰ লগত আমি পাম x cube into c ঠিক আছে ঠিক তেনেকা 2x to multiply হ'ব bx ৰ লগত তো এটো দিব আমাক x square 2b তাৰ পিছত 2x multiply হ'ব plus c লগত তো এটো আমি পাম 2c into x তাৰ পিছত minus x square into bx হ'ব minus x cube into b minus x square into c simply minus x squared c তাৰ পিছত minus 2 into bx হৈ যাব minus 2bx তাৰ পিছত minus 2 into c হৈ যাব আমাৰ minus 2c তাৰ পিছত থাকি গ'ল remaining terms x squared d plus x times e minus x times d minus e ঠিক আছে এতিয়া আমি কি কৰিম x raised to the power of 4 terms খিনি combine কৰি লম তো ইয়াৰ পৰা a আহিলে next x raised to the power of 4 আছে b তো a plus b এই দুটা আমাৰ common factor হৈ গ'ল তাৰ পিছত আমি যাম x cube লৈ plus x cube তো x cube ৰ কাৰণে আমি লম প্ৰথমতে কত আছে x cube আমাৰ আছে c আছে minus b আছে আৰু কিবা আছে নাই তো এটো হ'ব আমাৰ minus b plus c ঠিক আছে এখিনলৈকে next plus x তো x ৰ coefficient x square ল'ব লাগিব x square তো x square ৰ কাৰণে আমাৰ হৈছে 2b ঠিক আছে নোট কৰি লওঁ 2b next আছে minus c তাৰ পিছত ইয়াতে আছে plus d ঠিক আছে next আহিব x ৰ coefficient ৰ কাৰণে ইয়াতে আৰু এটা x squared আছে 4a এটো মিস হৈ গ'ল এটো 4a এটা প্লাস হৈ থাকিব তো ভালকৈ নোট কৰি লওঁ x ৰ coefficient টো হৈছে ইয়াতে আছে আমাৰ plus 2c এফালে আছে negative 2b next আমাৰ আছে xe আৰু xd তাৰমানে হ'ব minus d plus e ফাইন এতিয়া আমি লাষ্টত কনস্ট্যান্ট টার্ম খিনি লম তো এফালে আছে 4a next আমাৰ আছে minus 2c minus e minus 2c minus e আৰু এবাৰ ক্ৰস চেক কৰিলে কিবাটো বাছি থাকা নাই ঠিক আছে গোটেইখিনি আমি সিলেক্ট কৰি ললো এতিয়া আমাৰ
লেফট হেণ্ড চাইডে কি থাকিব 0 ইনটু x raised to the power of 4 কাৰণ x raised to the power 4 টাৰ্মটো নাই নেক্সট 0 ইনটু x কিউব প্লাছ 0 ইনটু x স্কুৱেৰ্ড প্লাছ 0 ইনটু x প্লাছ কনষ্টেণ্ট টাৰ্ম আছে 1 এতিয়া আমি ইকুৱেট কৰি দিম তো ইকুৱেটিং কৰিলে আমি পাম a প্লাছ b ইকুৱেলছ টু 0 তো এইটো হৈছে x raised to the power of 4 কোএফিচিয়েণ্ট এফালে প্লাছ b আৰু এফালে আছে 0 নেক্সট x কিউব or coefficient equal কৰিলে minus b plus c equals to 0 হৈ যাব next আহিব আমাৰ 4a plus 2b minus c plus d equals to 0 ঠিক তেনেকুৱা x ৰ coefficient to 0 minus 2c minus 2b minus d plus e equals to 0 and finally আমাৰ আছে plus 4a minus 2c minus e that is going to be equals to 1 কাৰণ ইফালে আমাৰ লেফট হেণ্ড সাইডত কনষ্টেণ্ট টাৰ্মটো হৈছে 1 ঠিক আছে প্ৰথমটো আৰম্ভ কৰোঁ তো a plus b equals to 0 মিনিংটো হৈছে b equals to negative a আৰু যেহেতু আমি a ভ্যালু প্ৰথমতে উলাই থৈছিলো -1/9 তো b ভ্যালু আহি গল -1/9 তো b ভ্যালু আমি পাই গলো এতিয়া সেকেন্ড ইকুৱেশ্যনত যাওঁ -b plus c তো -b plus c equals to 0 মিনিংটো হৈছে c will be equals to plus b তো b ভ্যালু কি হৈছে -1/9 কাৰণ b -1/9 b ৰ ভ্যালু তো হেকান c ভ্যালুটো হৈ যাব -1/9 both are equal c equals to b next আমাৰ a আছে b আছে c আছে তো এইটো ইকুৱেশ্যনটো আমি d উলাব পাৰিম তো লিখি লওঁ so d will be equals to যদি d টো ইফালে ৰাখো বাকি সববোৰ ৰাইট হেণ্ড সাইডে লৈ যাওঁ আমি পাম c minus 4a minus 2b ঠিক আছে সলভ কৰো তো c ভ্যালু আহিছে -1 divided by 9 minus 4 into a is a positive 1 divided by 9 minus 2 into b value is a negative 1 divided by 9 so that's equals to -1/9 minus 4 divided by 9 plus 2 divided by 9 ঠিক আছে fine তো t value easily ওলাই যাব কাৰণ denominator তিনিটাৰে সেম হয় common denominator 9 এফালে -1 -4 plus 2 তো -1 আৰু -4 হৈ যাব -5 plus 2 হৈ যাব -3 -3 divided by 9 but 3 আৰু 9 factor আছে common তো -1 divided by 3 এইটো হৈ গল আমাৰ d ৰ ভ্যালু তো এতিয়া ফাইনালি আমি উলাম a b c d গুটেখিনি উলালে এতিয়া e ভ্যালুটো উলাব লাগিব তো এতিয়া আমি এই কনষ্টেণ্ট টাৰ্মটো লম তো আমাৰ a ভ্যালুটো পাইছিলো আমি 1 divided by 9 -2 c value to পাইছিল আমি -1 divided by 9 minus e এই 1 to আমি left hand side লৈ আহো -1 হৈ যাব equals to 0 এটো হৈ যাব আমাৰ এটা 4 divided by 9 -2 আৰু -2 হৈ যাব প্লাস তো +2 divided by 9 এফালে আছে -1 equals to -e to আমি right hand side লৈ যাম পাই যাম আমি positive e ঠিক আছে তো ফাইনাল আমি ক্যালকুলেশন কৰিলো 9 তো 4 plus 2 minus 9 equals to e তো এফালে হৈ যাব আমাৰ -3 divided by 9 equals to e তো ফাইনালি আমি e ভ্যালুটো পাই গলো তো e ভ্যালুটো আমাৰ আহি গল -1 divided by 3 তো e ভ্যালুটো আহি গল এতিয়া আমি গুটি a b c d e গুটি পাছটাৰ ভ্যালু আছে আমাৰ হাতত নোট ডাউন কৰি লওঁ তো আমি a ভ্যালুটো পাইছো 1 divided by 9 whole divided by x minus 1 plus b value to paise -1 divided by 9 x plus c or c value to -1 divided by 9 whole divided by x squared plus 2 plus dx plus e d value to is -1/3 into x or e value to is -1 divided by 3 whole divided by x squared plus 2 whole squared equals to এতিয়া আমি অলপ ৰিএৰেঞ্জ কৰি পেলাই লিখো নিউমাৰেটৰ 1 এ ৰাখি দিও 9 টো ডিনমিনেটৰ লৈ আহিও তো 9 into x minus 1 plus এটা নেক্সট এক্সপ্ৰেছনটো পৰা -1 divided by 9 এটো কমন ফেক্টৰ লৈ লওঁ তো এটো মাল্টিপ্লাই হ'ব x plus 1 ৰ লগত whole divided by x squared plus 2 plus এফালে আমি কি লম দুইটাৰ পৰা -1/3 যদি কমন লৈ লওঁ তো এটো মাল্টিপ্লাই হ'ব x plus 1 ৰ লগত divided by x squared plus 2 whole squared আৰু অলপ এৰেঞ্জ কৰি লিখি লওঁ তো আমি পাম 1 divided by 9 x minus 1
এইটো আমাৰ প্ৰথম পাৰ্চিয়েল ফ্ৰেকশ্যনটো হৈ গ'ল নেক্সট পাৰ্চিয়েল ফ্ৰেকশ্যনটোত এবাৰ কি কৰিম এই প্লাছটো -1/9 লগত মাল্টিপ্লাই কৰি দিম তো হোল ডিভাইডেড বাই নিউমাৰেটৰ থাকিব x+1 9 মাল্টিপ্লাই হৈ থাকিব x² + 2 লগত তাৰপিছত এই -1/3 টো মাল্টিপ্লাই কৰি দিওঁ তো নিউমাৰেটৰ থাকিল x+1 ডিনমিনেটৰ থাকিল 3 × x² + 2 হোল স্কোয়াৰ ঠিক আছে তো আমি দাস আমাৰ যোনটো অৰিজিনেল এক্সপ্ৰেছনটো দি আছিলে 1 ডিভাইডেড বাই x - 1 * x² + 2 হোল স্কোয়াৰ এই গোটেই ৰেচনেল ফ্ৰেকশ্যনটোক আমি পাৰ্চিয়েল ফ্ৰেকশ্যনত ছাকচেছফুলি ভাঙি পেলাই তিনিটা পাৰ্টত লিখিলোঁ তো এইটোৱে আছিল আজিৰ লেকচাৰ পাৰ্চিয়েল ফ্ৰেকশ্যনৰ ওপৰত তো আজি আমি পাৰ্চিয়েল ফ্ৰেকশ্যনৰ টাইপ 3 ওপৰত কথা পাতিলোঁ য'ত আমাৰ যোনটো এক্সপ্ৰেছন এটা থাকিব ডিনমিনেটৰ সেইটো এটা কোৱাড্ৰেটিক এক্সপ্ৰেছন থাকিব তো কোৱাড্ৰেটিক এক্সপ্ৰেছন থকাৰ কাৰণে আমি জেনেৰেলি bx + c আৰু dx + e এনেকৈ ফৰ্মেটত এইটো আমি লিখিব পাৰোঁ নিউমাৰেটৰ পাৰ্টত ঠিক আছে তো পাৰ্চিয়েল ফ্ৰেকশ্যন এইখিনিতে সমাপ্ত হ'ল নেক্সট লেকচাৰত আমি নতুন এটা টপিকেৰে আৰম্ভ কৰিম চ' চি ইউ ইন দ্য নেক্সট লেকচাৰ থেংক ইউ